আমাৰ কাৰণে ভাল হ'ব আৰু কাষ্ট সেন্সাস হলে অসমীয়া মুছলমান মানুহখিনিয়ে যেটো তেওঁলোকে ইমান দিন আশা কৰি আছিল যে দেখি জলহা সৈয়দ তেওঁলোকে নিজৰ জাতি লিখিব পাৰিব আৰু বৰাক উপত্যকাটো মইমাল আদি জাতিয়ে ফিচাৰমেন সকলে নিজৰ বিভিন্ন দাবীৰ কথা কৈছিলে। প্ৰথম দাবীটো আছিল যে সেন্সাস কৰিব লাগে। এই কাষ্ট সেন্সাসৰ ফলত অসমীয়া মুছলমান মানুহখিনি আৰু বৰাকৰ খিলঞ্জীয়া মুছলমানখিনিয়ে নিজৰ জাতিটো লিখিব পাৰিব আৰু জাতি আৰু মানুহৰ সংখ্যা গম পালে বাকি কথাবিলাক পাতিব পৰা যাব। আমাৰ কাৰণে ভাল হ'ব আৰু কাষ্ট সেন্সাস হলে অসমীয়া মুছলমান মানুহখিনিয়ে যেটো তেওঁলোকে ইমান দিন আশা কৰি আছিল যে দেখি জলহা সৈয়দ তেওঁলোকে নিজৰ জাতি লিখিব পাৰিব আৰু বৰাক উপত্যকাটো মইমাল আদি জাতিয়ে ফিচাৰমেন সকলে নিজৰ বিভিন্ন দাবীৰ কথা কৈছিলে। প্ৰথম দাবীটো আছিল যে সেন্সাস কৰিব লাগে। এই কাষ্ট সেন্সাসৰ ফলত অসমীয়া মুছলমান মানুহখিনি আৰু বৰাকৰ খিলঞ্জীয়া মুছলমানখিনিয়ে নিজৰ জাতিটো লিখিব পাৰিব আৰু জাতি আৰু মানুহৰ সংখ্যা গম পালে বাকি কথাবিলাক পাতিব পৰা যাব। আমাৰ কাৰণে ভাল হ'ব আৰু কাষ্ট সেন্সাস হলে অসমীয়া মুছলমান মানুহখিনিয়ে যেটো তেওঁলোকে ইমান দিন আশা কৰি আছিল যে দেখি জলহা সৈয়দ তেওঁলোকে নিজৰ জাতি লিখিব পাৰিব আৰু বৰাক উপত্যকাটো মইমাল আদি জাতিয়ে ফিচাৰমেন সকলে নিজৰ বিভিন্ন দাবীৰ কথা কৈছিলে। প্ৰথম দাবীটো আছিল যে সেন্সাস কৰিব লাগে। এই কাষ্ট সেন্সাসৰ ফলত অসমীয়া মুছলমান মানুহখিনি আৰু বৰাকৰ খিলঞ্জীয়া মুছলমানখিনিয়ে নিজৰ জাতিটো লিখিব পাৰিব আৰু জাতি আৰু মানুহৰ সংখ্যা গম পালে বাকি কথাবিলাক পাতিব পৰা যাব। আমাৰ কাৰণে ভাল হ'ব আৰু কাষ্ট সেন্সাস হলে অসমীয়া মুছলমান মানুহখিনিয়ে যেটো তেওঁলোকে ইমান দিন আশা কৰি আছিল যে দেখি জলহা সৈয়দ তেওঁলোকে নিজৰ জাতি লিখিব পাৰিব আৰু বৰাক উপত্যকাটো মইমাল আদি জাতিয়ে ফিচাৰমেন সকলে নিজৰ বিভিন্ন দাবীৰ কথা কৈছিলে। প্ৰথম দাবীটো আছিল যে সেন্সাস কৰিব লাগে। এই কাষ্ট সেন্সাসৰ ফলত অসমীয়া মুছলমান মানুহখিনি আৰু বৰাকৰ খিলঞ্জীয়া মুছলমানখিনিয়ে নিজৰ জাতিটো লিখিব পাৰিব আৰু জাতি আৰু মানুহৰ সংখ্যা গম পালে বাকি কথাবিলাক পাতিব পৰা যাব। আমাৰ কাৰণে ভাল হ'ব আৰু কাষ্ট সেন্সাস হলে অসমীয়া মুছলমান মানুহখিনিয়ে যেটো তেওঁলোকে ইমান দিন আশা কৰি আছিল যে দেখি জলহা সৈয়দ তেওঁলোকে নিজৰ জাতি লিখিব পাৰিব আৰু বৰাক উপত্যকাটো মইমাল আদি জাতিয়ে ফিচাৰমেন সকলে নিজৰ বিভিন্ন দাবীৰ কথা কৈছিলে। প্ৰথম দাবীটো আছিল যে সেন্সাস কৰিব লাগে। এই কাষ্ট সেন্সাসৰ ফলত অসমীয়া মুছলমান মানুহখিনি আৰু বৰাকৰ খিলঞ্জীয়া মুছলমানখিনিয়ে নিজৰ জাতিটো লিখিব পাৰিব আৰু জাতি আৰু মানুহৰ সংখ্যা গম পালে বাকি কথাবিলাক পাতিব পৰা যাব।